আজি যেনিবা অলপ কষ্টটো বেছিয়ে কৰিলো কিবা আপত্তিৰ প্ৰশ্নৰ কাৰণে আমি এটা বক্স বনাই দিছিলো আৰু বক্সত বিভিন্ন ধৰণৰ প্ৰশ্ন দিছে বহুত কেইজন প্ৰশ্ন বহুত আৰু বাকিবিলাক প্ৰশ্ন আমি সংগ্ৰহ কৰি ৰাখিছো তোমালোকৰ ক্লাছৰুমত আমি দিয়াৰ ব্যৱস্থা কৰিম যেহেতু আজি সময়ৰ অভাৱ আমি গোটেইটা প্ৰশ্নৰ উত্তৰ আমি ইয়াতে দিব নোৱাৰিম আমি 10টা প্ৰশ্ন সিলেক্ট কৰিছো हे 10টা প্ৰশ্নৰ উত্তৰ আমি তিনজনে দিম মই ওয়ারিফ সাৰে আৰু ফুলমনি বাইলে মই 4টা প্ৰশ্ন লৈছো 4টা প্ৰশ্নৰ উত্তৰ তোমালোকক দিম প্ৰশ্নবিলাক এনেকুৱা এই প্ৰশ্নটো চোৱা ৰেজবিনা খাতুন নৱম শ্ৰেণীৰ গ শাখাৰ প্ৰশ্নটো আছিল পৃথিৱীত বৰষুণ হয় কিন্তু অন্য গ্ৰহত কিয় বৰষুণ নহয় পৃথিৱীৰ আটাইতকৈ দামী মিনাৰেল কি আৰু আটাইতকৈ কম দামী মিনাৰেল কি প্ৰথম পাৰ্ট ইয়াত দুটা পাৰ্ট আছে প্ৰশ্নটোত এটা হৈছে পৃথিৱীত বৰষুণ হয় কিন্তু অন্য গ্ৰহত কিয় বৰষুণ নহয় আসলতে প্ৰশ্নটো অলপ অসম্পূৰ্ণ হৈ থাকিল পৃথিৱীত পানীৰ বৰষুণ হয় এটো কথা কিন্তু অন্য গ্ৰহত বৰষুণ হয় কিন্তু বেলেগ বস্তুৰ বৰষুণ হয় উদাহৰণস্বৰূপে শুক্ৰ গ্ৰহত মিথেন গেছৰ বৰষুণ হয় বুজি পাইছানে শুক্ৰ গ্ৰহত কি গেছৰ বৰষুণ হয় মিথেন গেছৰ বৰষুণ হয় ঠিক তেনেকে আৰু এটা Saturn এটা হেৰি আছে উপগ্ৰহ আছে টাইটান বুলি শুক্ৰ গ্ৰহৰ সালফিউৰিক এসিডৰ বৰষুণ হয় মিথেন নহয় সালফিউৰিক এসিডৰ তাৰ পিছত টাইটানত হয় মিথেন গেছৰ বৰষুণ হয় টাইটানত মিথেন গেছৰ বৰষুণ হয় আৰু বৰষুণখিনি মানে মাটিত পৰাৰ আগতে আকৌ ইভাপোৰেট হৈ যায় তাৰ পিছত বৃহস্পতি গ্ৰহত হিলিয়ামৰ বৰষুণ হয় বুজি পাইছানে গতিকে পৃথিৱীতে কেৱল পানীৰ বৰষুণ হয় কিন্তু বেলেগ গ্ৰহত বেলেগ পদাৰ্থৰ বৰষুণ হয় আৰু এটা গ্ৰহ আছে আচৰিত পাবা তোমালোকে এটা নহয় দুটা নেপচুন আৰু ইউৰেনাছ তাত হীৰাৰ বৰষুণ হয় ঠিক আছে এতিয়া ৰেজবিনা ক'ত ৰেজবিন প্ৰশ্নৰ উত্তৰ পাইছানে পানীৰ বৰষুণ কেৱল পৃথিৱীত হয় বেলেগ গ্ৰহত বেলেগ পদাৰ্থৰ বৰষুণ হয় ঠিক আছে তাৰ পিছত আহিলে তৰা কেনেকৈ সৃষ্টি হৈছিল আৰু তৰাবোৰ কিয় ইমান সৰু দেখা যায় খাদিজা খাতুন অষ্টম শ্ৰেণীৰ ক শাখাৰ ছাত্ৰী ক'ত খাদিজা আছানে তোমাৰ প্ৰশ্নটোৰ উত্তৰ ইতিমধ্যে মই বিগ বেং থিওৰিৰ যেটো প্ৰেজেন্টেশন আছিল তাত দিছোৱে তথাপিও আকৌ ৰিপিট কৰি দিছো যে তৰাবোৰ বিগ বেঙৰ পিছত যেটো সেলেস্টিয়াল ক্লাউড উৎপন্ন হৈছিল সেই ক্লাউড মানে ডাৱৰ পদাৰ্থ হাইড্ৰোজেনৰ এই হাইড্ৰোজেন বিলাক একত্ৰিত হৈ তাৰ পিছত যেতিয়া এটা গ্ৰেভিটি এটা মাধ্যাকৰ্ষণিক বলৰ কাৰণে একেলগ হৈছিল আৰু উৎপন্ন হৈছে তো এটো আনসার যে হাইড্ৰোজেন গ্যাস বিলাক আমাৰ মহাকাশত একেলগ হৈ তাৰ পৰা তৰা উৎপন্ন হৈছে আৰু তৰা বিলাক আমি কিয় সৰু দেখো কাৰণ তৰা আমি তোমালোকে যদি চোৱা এটা ওচৰৰ বস্তু এটা থাকিলে আমি ডাঙৰ দেখো আৰু তৰা বিলাক কিমান দূৰত আছে আমি যদি অৰায়ন কনষ্টেলেশনত চাও কালপুৰুষত চাও তাত এটা বেটেলজিউছ আছে বেটেলজিউছটো আমাৰ সূৰ্যতকৈ বহু লাখ গুণে ডাঙৰ কিন্তু আমি এটা তৰা হিচাপে দেখা পাও তেনেকে আৰু বহুত ধৰণৰ তৰা আছে আটাইতকৈ উজ্জ্বল তৰা হৈছে সিৰিয়াছটো আমি এটা সৰু বল